বোলো বন্ধুসকল আপোনালোকক কোনফালেদি নৈখন আৰু বৈ আহিছে তাৰে লাষ্ট এটা দেখাই লওঁ ফিনিচিং এটা চাওক এনেকৈ কৰি বৈ আহিছে। মইতো এইডোখৰত আপোনালোকক দেখুৱাইছিলোঁ, এই জেগাডোখৰ দেখুৱাইছিলোঁ আৰু এতিয়া চাওক মই আপোনালোকক তেতিয়া লৈ আহিছোঁ। চাওক পানীটো এইডোখৰ জেগা অলপ দ হয়, এইডোখৰ জেগা দ হয় কাৰণ কি এইডোখৰ জেগা বালি হয়, বালি থকা জেগাত সদায় অলপ দ হয়, পাথৰ চাথৰ থকা জেগাত ইমান দ নহয়। আৰু চাওক পানীটো এইপিনেদি এনেকৈ বৈ আহিছে, পানীটো চাওক। আৰু যদি পাহাৰত বৰষুণ এতিয়াও দি দিয়ে পিছবেলালে, তেতিয়াহ'লে পানী ভৰ্তি হৈ যোৱা ইয়াত চান্স আছে বুলি কৈছে। চাওক সেইফালেদি এনেকৈ আহি আছে নৈখন, সেইফালেদি এনেকৈ আহি আছে। চাওক এইখন একেবাৰে জংঘল হয়, সেইপিনে চাইডটো পুৰা জংঘল আৰু জংঘলে জংঘলে এনেকৈ কৰি আহি আছে। আহি এইপিনে একদম পাহাৰৰ ওচৰৰ পৰা মানে এনেকৈ কৰি অৰুণাচলৰ জংঘলৰ পৰা এনেকৈ নৈখন আহি আছে। চাওক আহি পিনি বহুত দূৰ পালোহি। এতিয়া ভাবিছোঁ ইয়াৰ পৰা ঘূৰি যাওঁ, আগত কি পাওঁ চামগৈ। যদি আগত কিবা ভাল ভিউ আপোনালোকক দেখুৱাব পাওঁ তেতিয়াহ'লে দেখুৱাম, আৰু আগলৈ নাযাওঁগৈ। আগত মানে পাহাৰ এৰিয়া জংঘল এৰিয়া। আৰু এতিয়া টাইমটো হৈ গ'ল ঠিক 3টা বাজি পাৰ হৈ গৈছে, 4টা বাজি অৱস্থা। আৰু এনেকুৱা সময়ত মানে জানেই নহয় জীৱ জন্তু ওলোৱাৰ চান্স থাকে, আৰু জীৱ জন্তুক মানে নদীত পানী খোৱা সময় এনেকুৱা সময়বোৰ, আৰু সেইকাৰণে এনেকুৱা সময়ত থাকিব নাপায় আৰু তেওঁলোকক আমনি কৰিবও নাপায়। কাৰণ কি তেওঁলোকক আমনি কৰিলে মানে তেওঁলোকে আমাক আমনি কৰিব। সেইকাৰণে ধৰি লওক এতিয়া এডোখৰ পৰা যাওঁ, পেণ্টটো মানে মোৰ তিতিয়ে গ'ল আধা আধি। আৰু এতিয়া চাওক এনেকৈ পাৰ হ'ব লাগিব, নদী পাৰ হৈ যাব লাগিব। ধৰি চাওক এইটো প্ৰতিটো আকৌ এদিন আহিম আপোনালোকক ইয়াৰ দৃশ্যবোৰ আকৌ এদিন দেখুৱাম ভালকৈ, জেগাবোৰ। আৰু অলপ পানী যেতিয়া বাঢ়িব তেতিয়া এবাৰ আহিম আৰু আপোনালোকক দেখুৱাম এক্সপ্ল'ৰ কৰি। চাওক ইয়াত দাদাৰ যিখন ট্ৰেক্টৰ আছিলে তেখেতলোকো এতিয়া এইডোখৰ পৰা গ'ল, এইডোখৰ পৰা গৈ পিনি অলপ আঁতৰলৈ গ'ল, এতিয়া আঁতৰত আছেগৈ। আৰু চাওক জেগাবোৰ এইবোৰ। এতিয়া গধূলি হৈ আহিব যেতিয়া ইয়াৰ পৰা মানে ওলাই যোৱা ভাল। মোৰ বেগটো ইয়াতে থৈ গৈছিলোঁ, চাওক মই আপোনাক দেখুৱাইছোঁ। মোৰ বেগটো চাওক, সেইটো চাওক মোৰ বেগটো, সেইটো তাত থৈ গৈছিলোঁ। দাদাহঁতে ইয়াতে ট্ৰেক্টৰত মাটি উঠাইছিলে কাৰণে ইয়াতে থৈ গ'লোঁ। একো আমনি নাই, তেখেতলোকো বৰ ইয়াতে মানে ঠাণ্ডা মুণ্ডা মানুহ হয়, তেখেতলোকৰ কিবা হেৰি নাই, একো আমনি নাই। চাওক বেগটো লৈ ল'লোঁ এতিয়া। ব'লক এতিয়া এইডোখৰ পৰা যাওঁ। আৰু পাহাৰৰ টিলাটো চাওক, খৰি পিনি এনেকৈ কৰিয়ে খৰি উঠি গুজিয়াকৈ চাওক। আৰু সেইপিনি এটা মানে ধুন্দা ফুটা হৈ গৈছিলে, আৰু পাহাৰৰ পৰা মানে এনেকৈ টুপকে পানী পৰি থাকে। মই আপোনালোকক দেখুৱাইছোঁ চাওকচোন। চাওক বন্ধুসকল, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁগৈ। চাওক এইপিনে তলত দেখিছেনে কিমান পানী, চাওক কিমান পানী চাওক। আৰু সেইপিনি দি এনেকৈ কৰি বৈ আহিছে। আৰু এইটো এটা হৰিণা হৈ গৈছে, মানে পাহাৰ তলত এইটো এটা হৰিণা হৈ গৈছে, এইটো হৰিণা হৈ গৈছে। আৰু ইয়াৰ পৰা চাওক এইবিলাক পানী পৰি আছে পাহাৰৰ পৰা, চাওক। তেনেকৈ পাহাৰৰ পৰা পানী নিগৰি থাকে চাওক। আৰু এইবিলাকে লাষ্টত লেণ্ডশ্লাইড হৈ যায় বুলি কয় যে, লেণ্ডশ্লাইড হৈ যায় যেনে পাহাৰটো কোমলি থাকে এনেকৈ। আৰু অকণমান যদি জোকাৰণি খাইগে তেতিয়াহ'লে পাহাৰৰ মাটি থৈ যায় যে ৰাস্তা ব্লক হৈ যায়, লেণ্ডশ্লাইড হৈ যায়। এইটো এনেকৈ হৈ যায় লেণ্ডশ্লাইড, চাওক। আৰু চাওক সেইপিনে চাওক, সেই গছজোপা চাওক জোপা কেনেকৈ ওলাই আছে। এতিয়া এইফালে গৈ থাকোঁগৈ, অহা বাটে দিয়ে এইফালে দিয়ে আহিছিলোঁ, এইফালে দিয়ে গৈ থাকোঁগৈ। আৰু আগত কি পাওঁ আপোনালোকক দেখুৱাম। আগলৈ এটা জেগা আছে, মই তালৈকেও গৈছোঁ, আৰু এতিয়াও ভাবিছোঁ এপাক পাৰিলে মানে গৈ আহিম, আপোনালোকক আৰু অলপমান দেখুৱাম এক্সপ্ল'ৰ কৰি। কেনেকুৱা পায় আপোনালোকে ক'ব।
বলক তেনেহ'লে এতিয়া এইডোখৰ জেগাৰ পৰা গৈ থাকোঁ। আগত আৰু কি পাওঁ আপোনাক দেখুৱামগৈ। চাওক পানী পানী আহিবলগীয়া হৈছে, কাৰণ কি ৰাস্তা এইটো আৰু নদীও এখন মানে। চাওক এইপিনেদি কাৰেণ্টৰ খুঁটটো বেছিকৈ বলি গৈছে। আৰু বলক এতিয়া আহি অলপ মুকলি জেগাটো পাই গৈছোঁহি। চাওক এইফালে এনেকৈ বলি গৈছে, আৰু সেইকেইজন দাদাহঁতে আকৌ ইয়াত আহিছে। ইয়াত এইবাৰ ইয়াৰ পৰা অলপ মানে চেন কেবল কালেকশ্যন কৰি নিব তেখেতলোকে। চাওক ইয়াত কালেকশ্যন কৰি আছে, আৰু দিনটো মানে তেখেতলোকে এনেকেই কষ্ট কৰি থাকে ইয়াত। চাওক ইয়াৰ পৰা তাত বুটলিলে অলপ, আৰু ইয়াতো অলপ বুটলিছে। তাৰপিছত আমাৰ বাইকটো আগত আছে ৰখাই থোৱা, বাইকখন ল'ম আৰু তাৰপৰা এডোখৰ পৰা যাম। এডোখৰ গৈ পিনি আগলৈ যামগৈ। আগত গৈ পিনি কি পাৰোঁ আপোনালোকক দেখুৱাম বলক।